প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ। নীলবাগানস্থিত SAS মিছন 50ৰ ব্যতিক্ৰমী পদক্ষেপ। প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে আহিছে এক ডাঙৰ সুখবৰ। অতি কম খৰচত উন্নত মানৰ শিক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে SAS মিছন 50য়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। বিজ্ঞান শাখাত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ সুবিধা উপলব্ধ। ৯৫% নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া পাঠদানৰ ব্যৱস্থা। ৭৫% নম্বৰ পোৱা শিক্ষাৰ্থীসকলৰ বাবে দিয়া হৈছে বিশেষ ৰেহাই। কেৱল সিমানেই নহয়, যিসকল ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃ নাই তেওঁলোকৰ বাবে সম্পূৰ্ণ বিনামূলীয়া পাঠদানৰ লগতে হোষ্টেলৰ সুবিধাও আগবঢ়োৱা হৈছে। নীলবাগানস্থিত SAS মিছন 50 শিক্ষানুষ্ঠানখনে শিক্ষাৰ ক্ষেত্ৰত এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে। উন্নতমানৰ পাঠদান, অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰী, নিয়মীয়া পৰীক্ষা আৰু বিশেষ গাইডেন্সৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক সফলতাৰ পথত আগুৱাই নিয়াৰ লক্ষ্য হৈছে SAS মিছন 50। বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীয়ে ডাক্তৰ, ইঞ্জিনিয়াৰ, গৱেষক, ফাৰ্মাচিষ্ট, IT বিশেষজ্ঞ আদি বহু ক্ষেত্ৰত কেৰিয়াৰ গঢ়ি তুলিব পাৰে। গতিকে যিসকল মেধাৱী কিন্তু আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে অতি সোনকালে নীলবাগানস্থিত SAS মিছন 50 কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ হৈছে 9707342234। মই আপোনালোকৰ জৰিয়তে আমাৰ মেট্ৰিকত এইবাৰ উত্তীৰ্ণ হোৱা অসমৰ সকলো ছাত্ৰ-ছাত্ৰীক অশেষ কংগ্ৰেচুলেশ্যন জনাইছোঁ। আৰু সেই চেগতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ছায়েন্স ষ্ট্ৰীমত নামভৰ্তি কৰিব বিচাৰিছে আৰু লগতে NEET আৰু JEE কোচিং কৰিব বিচাৰিছে সেইসকলৰ বাবে আমাৰ ইনষ্টিটিউট নীলবাগানত অৱস্থিত মিছন 50 ৰেচিডেঞ্চিয়েল স্কুলৰ বিষয়ে আমি আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ। আমাৰ ইয়াতে এডমিশ্যনৰ কাৰণে এলিজিবিলিটি হৈছে 60%। ফাৰ্ষ্ট ডিভিজন থকা ছাত্ৰ-ছাত্ৰীয়ে এডমিশ্যন ল'ব পাৰিব ইয়াৰ ওপৰত। আৰু আমাৰ ইয়াৰ কমপ্লিট যিটো পেকেজ এডমিশ্যন, স্কুল, হোষ্টেল উইথ কোচিং টোটেল মিলাই 1,30,000। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে 75%ৰ ওপৰত ষ্টাৰ পাইছে তেওঁলোকৰ কাৰণে 1,10,000 টোটেল পেকেজ। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংশ্যন পাইছে 85%ৰ এবভ তেওঁলোকৰ কাৰণে টোটেল পেকেজ 90,000 পাৰ ইয়াৰ। ইয়াৰ উপৰিও যিসকল অৰফান 85%ৰ ওপৰত থকা বা ফাদাৰলেছ বা বেলেগ ফিজিকেলি স্পেচিয়েলি এবল তেওঁলোকৰ কাৰণে ফ্ৰীতে এডুকেশ্যন দিয়া হ'ব। সেইকাৰণে আপোনালোকৰ জৰিয়তে আমাৰ সকলো অভিভাৱকসকলক আহ্বান জনাইছোঁ আমাৰ ইয়াতে নামভৰ্তি কৰাবৰ কাৰণে। আৰু আমি জাষ্ট এটা বছৰ অতিক্ৰম কৰিছোঁ। সেই এটা বছৰত আপোনালোকে জানি সুখী হ'ব যে আমাৰ ইয়াৰ পৰা ষ্টুডেণ্টে JEE কোৱালিফাই কৰি NITত পঢ়ি আছে। আমাৰ এজনী ছোৱালীয়ে হায়াৰ ছেকেণ্ডাৰীত 92.8% পাইছিল আৰু NEET কোৱালিফাই কৰিছে। ইয়াৰ উপৰিও দুজনী ছোৱালীয়ে BSc নাৰ্ছিঙত যোৰহাট মেডিকেল কলেজ, এজনী ছোৱালীয়ে BPT কৰিছে আৰু 3জন ল'ৰাই আছামৰ CE ইঞ্জিনিয়াৰিং কোৱালিফাই কৰি ইঞ্জিনিয়াৰিঙতো পঢ়ি আছে। সেইটো ফাৰ্ষ্ট বেচত অনলি 25 ষ্টুডেণ্ট আছিল।